কৃষ্ণ ব্রহ্মানন্দম পরম সুখদম কেবলম জ্ঞানমূর্তি দ্বন্দ্বাতীতম গগনসদৃশম তত্ত্বমস্যাদিলক্ষ্যম একম নিত্যম বিমলমসলম সর্বাধি সাক্ষিভূতম ভাবাতীতম ত্রিগুণারহিতম সদ্গুরুম ত্বম নমামি বন্দেহম শ্রীমন্ত শঙ্করমহং মহন্ত গুণ সাগরম কলিলোক সুকৃপয়া ভক্তিপন্থ প্রসারয়েৎ স্থাপকায় সধর্মস্য সর্বধর্ম স্বরূপিণে অবতার বরিষ্ঠায় রামকৃষ্ণায় তে নমঃ বংশাকল্পতরুভ্যস্য কৃপা সিন্ধু চৈব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ রামে যারো কাখে বিদ্যা নাই ভইল আতি মূঢ় জ্ঞান তু নাহিকে রতি আতি কর্ম জড় সংসাৰৰ লোকে যাক ত্যাগে পাপী বুলি হেহি জনো তৰি যায় যাৰ পদ সেবি প্ৰণামো হেহি গোপ নায়ক গোপাল ব্ৰহ্মা হৰে হেবে যাৰ শৰণ কমল যাহাৰ কৃপাত পাই হেনয় কৃষ্ণক প্ৰণামো সমবেত ভক্তৰ
কৃষ্ণ ইষ্টগুৰু সমন্বিতে যে যিজনাৰ ওচৰত কোনো বিদ্যা নাই আৰু যাৰ কোনো জ্ঞান নাই, যিজনক সংসাৰৰ লোকসকলেও মহাপাপী বুলি পৰিত্যাগ কৰে, তেনেজন মহাপতিতেও যিজনা ভগৱন্তৰ আশ্ৰয় হৈ এই ভৱসাগৰ তৰি যাব পাৰে, আমি প্ৰথমতেই গুৰু সহিত সেইজনা ইষ্ট প্ৰভুৰ চৰণ বন্দনকে প্ৰমুখ্য কৰি, যিজনা প্ৰভুৰ কৃপাৰ প্ৰাৰ্থী হ'বলৈ হ'লে যিসকল ভক্ত বৈষ্ণৱৰ আশীষৰ প্ৰয়োজন, আজি এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ স্থানত অদ্য বিৰাজিত হৈ থকা মহাপুৰুষীয়া সন্ত সমাজৰ পদাধিকাৰ প্ৰভুজনাকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া বাপ বান্ধৱসকল, বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱসকল, আসনাধীষ্ঠ হৈ থকা শোকব্যাস স্বৰূপ পাঠিকদ্বয়কে প্ৰমুখ্য কৰি ভগৱন্তৰ নিত্য ধাম গোলোকৰ গোপী সদৃশ আই মাতৃসকল আৰু সেইজনা গোবিন্দৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে আজি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলকে অগ্ৰত ৰাখি আমি সেৱা জনোৱা হৈছে। কৃষ্ণ, আজি আমি আপোনাসৱৰ অগ্ৰত যিটি দায়িত্ব পালনৰ বাবে উপবিষ্ট হোৱা হৈছে, সেই সম্পৰ্কত আমি নিজৰ বক্তব্যৰে আগবাঢ়ি যোৱাৰ প্ৰাক মুহূৰ্তত ভাগৱতৰ দৃষ্টিৰে এটি কথা স্বীকাৰ কৰিবই লাগিব যে সাগৰক জোখে যেন বাৰী ধৰি কৰে, বালকে চন্দ্ৰক যেন হাত মেলি ধৰে, গৰুদ্ৰক দেখি আন পক্ষী উৰামাৰে, আমাকো পাইলে ক আহি সিহি পতন্তৰে। যে যিদৰে সুবিশাল সাগৰৰ দৈৰ্ঘ্য সামান্য এডাল মাৰিৰে জোখাটো সম্ভৱ নহয়, যিদৰে সামান্য শিশু এটিয়ে হাতখন মেলি চন্দ্ৰটোক পাবলৈ বিচাৰিলে ইচ্ছা কৰাটো যিদৰে সম্ভৱ নহয়, গৰুদ্ৰক দেখি সামান্য টিপচী চৰাই এজনী সেই গৰুদ্ৰৰ সমানে উৰিবলৈ চেষ্টা কৰাও যিদৰে ব্যৰ্থ, ঠিক তেনেদৰে যি মহাভাগৱত শাস্ত্ৰৰ তত্ত্ব স্বয়ং ভগৱন্তৰ অংশ অৱতাৰ ব্যাসদেৱেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰাৰ পাছতহে প্ৰাপ্ত কৰিব পাৰিছিল। সিদিনা জন্ম হোৱা এই মলমতী মনুষ্যই সেই মহাভাগৱতৰ তত্ত্ব ব্যাখ্যা কৰাটো সম্ভৱ নহয়। আৰু বোধ হয় ভাগৱতত ব্যাখ্যাৰ প্ৰয়োজন নাই, এইবাবেই নাই কাৰণ ভাগৱত আমি সকলোৱে জানো যে পূৰ্বতে 4টি শ্লোকতহে আছিল। শ্ৰীনাৰায়ণে ব্ৰহ্মাদেৱক 4টি শ্লোকতহে ভাগৱত দিছিল আৰু ক্ৰমাৎ সেই ব্ৰহ্মাদেৱে নাৰদদেৱক, নাৰদদেৱে ব্যাসদেৱক, ব্যাসদেৱে আনি শুকদেৱক দিয়ালৈকে ভাগৱতে ইতিমধ্যে তাৰ পূৰ্ণ কলেবৰ লাভ কৰিছিল। 12 স্কন্ধ ভাগৱত, 335টি অধ্যায় সহিত। গতিকে ব্যাখ্যা অনুষ্ঠানৰ নামত আচলতে আমি যিবিলাক অনুষ্ঠান অনুষ্ঠিত কৰোঁ সেয়া কেৱল মাত্ৰ আপুনি মই নুবুজাখিনি বুজি লোৱাৰ বাবে আলোচনাহে। তাত আমি নিজাববীয়াকৈ যোগ দিব নোৱাৰোঁ, তাত খালি আমি নিজা ব্যক্তিগত বুদ্ধিৰ আধাৰত যিখিনি কথা বুজি পোৱা হৈছে তাকহে আমি বহুজনৰ আগলৈ মেলি দিয়া হয় আৰু তাক শুদ্ধ অশুদ্ধ বিচাৰ কৰি সমাজে গ্ৰহণ কৰে। গতিকে আপোনাসবে নাভাবিব যে আমি ইয়াত আপোনাসবৰ আগত ভাগৱত ব্যাখ্যা দিম। আমি মাত্ৰ সম্প্ৰতিলৈকে আমাৰ বুদ্ধিৰে যিকেইটি কথা ঢুকি পোৱা গৈছে তাক মাত্ৰ আপোনাসবৰ আগলৈ মেলি দিয়া হ'ব আৰু তাৰ আধাৰত ভাল বেয়া শুদ্ধ অশুদ্ধ কৰণীয় অকৰণীয়খিনি আপোনাসবে নিজেই বিচাৰ কৰি ল'ব। এতিয়া যদিও চাওকচোন এই ধৰ্ম মাৰ্গটোত আমি শাস্ত্ৰসমূহত শুনিবলৈ পাওঁ যে ভগৱন্তক উপাসনা কৰিবলৈ বোলে কৰ্ম মাৰ্গো আছে, ধ্যান মাৰ্গো আছে, জ্ঞান মাৰ্গো আছে, ভক্তি মাৰ্গো আছে।
কিন্তু মহাপুৰুষসকলে আৰু ভগৱন্তয়ো ভক্তি মাৰ্গক কিয় শ্ৰেষ্ঠত ৰাখিলে আমি শাস্ত্ৰৰ গভীৰতম তাত্ত্বিক দৃষ্টিৰে নাচাই যদি সাধাৰণভাৱেও চাওঁ যে জ্ঞান কৰ্ম ধ্যান মাৰ্গতকৈ ভক্তি মাৰ্গ কিয় শ্ৰেষ্ঠ সেই ক্ষেত্ৰত যদি আমি চাওঁ যে জ্ঞান কৰ্ম আৰু ধ্যান মাৰ্গত কোনোবা এজন ব্যক্তি বিশেষে কিবা এটা কৰ্ম কৰিবলৈ হ'লে তেওঁৰ গুণগত আৰু কৰ্মগত যোগ্যতা লাগিব গুণগত আৰু কৰ্মগত যোগ্যতাইহে তেওঁ জ্ঞান কৰ্ম ধ্যান মাৰ্গৰ অৱলম্বন কৰিব পাৰিব কিন্তু ভক্তি মাৰ্গত সেই যোগ্যতাৰ প্ৰয়োজন নহয় ভকতৰ সমাজখনে যেতিয়া কোনোবা এজন ব্যক্তিক কিবা এটা কাম কৰিবলৈ আজ্ঞা দিয়ে তেতিয়া তেওঁৰ গুণগত আৰু কৰ্মগত যোগ্যতা চাই পেলাই আজ্ঞা নিদিয়ে যেতিয়া কোনো এজন ভক্ত বৈষ্ণৱক নামঘৰত বহি থকা ভকতৰ সমাজখনে আজ্ঞা প্ৰদান কৰে বোলে তেওঁ শৰাই ভাগ সজাওক বা পাঠ ভাগ পঢ়ক নামখাৰ কীৰ্তন কৰক তেতিয়া সেইখিনি সময়ত তেওঁ গুণ আছেনে তেওঁৰ যোগ্যতা আছেনে সেইটো বিচাৰ কৰা নহয় সেইখিনি সময়ত কি বিচাৰ কৰা হয় ভাৱটো কাৰণ ভগৱন্ত হৈছে ভাৱগ্ৰাহী জনাৰ্দন ভগৱন্তই আমাৰ পৰা কি বিচাৰে ভাৱ বিচাৰে আৰু দিব পৰা বস্তু আমাৰ একমাত্ৰ ভগৱন্তক এটাই আছে সেইটো হৈছে ভগৱন্তৰ প্ৰতি ভাৱ নৈবেদ্যৰ ঠগীখন যেতিয়া সজোৱা হয় নিশ্চয়কৈ ভগৱন্তই আহি তাত থকা মহাপ্ৰসাদ কেইটা নাখায়হি কিন্তু ভক্তজনে কৃতজ্ঞতাৰ ৰূপত ভগৱন্তত সেই নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰে আৰু ভক্তজনে যেনে ধৰণৰ ভাৱত অৰ্পণ কৰে সেই ভাৱত ভগৱন্তই সেই ভাৱক গ্ৰহণ কৰে আৰু তেতিয়া আমি সেয়া ভগৱন্তৰ প্ৰসাদ ৰূপত ভক্তসকলে গ্ৰহণ কৰে গতিকে আন যিকোনো মাৰ্গৰ ক্ষেত্ৰত ভক্তি মাৰ্গৰ আটাইতকৈ ডাঙৰ পাৰ্থক্য এইখিনিতে যে কোনোবা এজনে কিমান শাস্ত্ৰ কথা জানে কোনোবা এজনে কিমান পণ্ডিত সেই কথাটো ভক্তি মাৰ্গত বিচাৰ কৰা নহয় কাৰণ জ্ঞানীজনতকৈ অজ্ঞানীজন ভক্তি মাৰ্গত শ্ৰেষ্ঠ বেছি হ'ব পাৰে কাৰণ মই বহু উচ্চ শিক্ষাৰে শিক্ষিত গাঁৱৰ নপঢ়া নুশুনা ভকত বৈষ্ণৱকেইজনৰ লগত বহি নাম মই কেলে গাম এইটো চিন্তা মোৰ থাকিব পাৰে মই নামঘৰৰ কাষেদি পাৰ হৈ যাওঁতে কৃষ্ণ বুলি কিয় ক'ম কাৰণ মই ডাঙৰ চাকৰি কৰি আছোঁ মই বহু উচ্চ শিক্ষিত কিন্তু তাৰ বিপৰীতে যদি গাঁৱৰ অশিক্ষিত ব্যক্তিজনৰ হয়তো সেইটো ভাৱ নাথাকিবও পাৰে আমি এইটো কোৱা নাই যে উচ্চ শিক্ষিতসকলৰ সেইটো চিন্তা থাকে কিন্তু সাধাৰণতে তেনেকুৱা এটা ভাৱে আমাৰ সমাজসমূহত ক্ৰিয়া কৰে কেনেকৈ ক্ৰিয়া কৰে চাবচোন নামখাৰ প্ৰসংগ কৰা সময়ত আমাৰ কিছু কিছু ক্ষেত্ৰত দেখা যায় বোলে নাম গাইছেহে প্ৰসাদ খোৱা সময়তেই যাম বা এই ভকতৰ লগত বহিনো আমি কি নাম গাম এনেকুৱা এটা চিন্তা কেতিয়াবা জ্যেষ্ঠসকলৰ নহয় দেই কিছুসকল আমাৰ নিচিনা বা অলপ প্ৰাপ্তবয়স্ক কিছুসকলৰ আহিব পাৰে কাৰণ সচৰাচৰ দেখা যায় কথা প্ৰসংগতে আমি এইকাৰণেই টানি আনিছোঁ কাৰণ ভাগৱতৰ মাৰ্গত আমি কেৱল ভাগৱতৰ বা ভগৱন্তৰ ভক্তি নামঘৰৰ চাৰিবেৰাৰ ভিতৰতে আবদ্ধ ৰাখিলে নহ'ব ভাগৱতে কৈছে কি সৰ্বয় অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়ে হিমানে পৰম দুৰ্লভ নৰ তনুৱা পাই নহিকে শাশ্বত ইটো ক্ষণেকে পৰই জানিয়া বিষয় সুখে যত্ন পৰি হৰি কুমাৰ কালৰে পৰা ভজিও কহৰি ঈশ্বৰ ভক্তি মানে কি চাকি গছ জ্বলোৱা ধূপ গছ জ্বলোৱা এইখিনি কিছুমান সামাজিক প্ৰথা বা নিয়ম সেই বিষয়খিনিৰ কিছুমান নিৰ্ণয় আছে নহয়নে
কিন্তু কেৱল মাত্ৰ চাকি গছ জ্বলোৱা ধূপ গছ জ্বলোৱাটোৱেই ভক্তি নহয়। মই ৰাতিপুৱা গধূলি গুৰুগৃহ সোমাব লাগে কাৰণে সোমাইছোঁ, চাকি গছ জ্বলাইছোঁ, ধূপ গছ জ্বলাইছোঁ আৰু ঘোষা এপাকি গাইছোঁ, ওলাই আহিছোঁ। সেয়া কেৱল আচৰণ কৰিব লগা কাৰণে আচৰণতে থাকিব, যদিহে তাত ভাৱটো যুক্ত নহয়, নহয় জানো? কাৰোবাক কিবা এটা বস্তু দিওঁতে সেয়া লাগিলে বহুত ক্ষুদ্ৰ বস্তুৱেই হওক, যদি ভাৱেৰে দিয়া যায়, তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে এই আমাৰ বিহুৱে সংক্ৰান্তিয়ে যেতিয়া নাতি নাতিনীয়ে বা ল'ৰা ছোৱালীয়ে মাক দেউতাকক তামোল এখন দি সেৱা যে কৰে, চাওকচোন, গছৰ পাত এখিলা, পাণ এখিলা আৰু শুকান ফল এটা, পাণ এখিলা আৰু তামোল এটা দিহে সেৱা কৰে ককা আইতাকক বিহুৰ দিনা। কিন্তু ককা আইতাকে নিজৰ জীৱনত পোৱা আটাইতকৈ সুখকণ হৈছে সেইকণি, যিদিনা নাতি নাতিনীয়ে বা মাক দেউতাকক সেই বিহুৰ দিনা বা যি জন্মদিনৰ দিনা সেৱা এটি কৰে। সেই গছৰ পাতখিলা বা সেই শুকান ফলটোৰ তাত শক্তি নাই, শক্তি কাৰ আছে? তাত যুক্ত হোৱা ভাৱৰ। ঠিক তেনেদৰে ভক্তি মানে কি? ভক্তি মানে সহজ অৰ্থত হৈছে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। এতিয়া ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ কেৱল আমি নিৰ্দিষ্ট এটা সময়ত হৈ থাকিলেই নহ'ব। ভাগৱতে কৈছে কি সকলো অৱস্থাতে আমি খাইছোঁ, উঠিছোঁ, বহিছোঁ, কিবা নিজৰ কৰ্মত আছোঁ, সেইখিনি সময়টো যাতে আমাৰ নিজৰ হিৰ ঈশ্বৰৰ চৰণত থাকে আৰু সকলো সময়তে ঈশ্বৰৰ চৰণৰ সৈতে যুক্ত হৈ থাকিবলৈকে যিটো পদ্ধতি অৱলম্বন কৰিব লাগে, সেই গোটেই পদ্ধতিটোৰ বৰ্ণনা দিছে ভাগৱতে। আৰু আপুনি মই যিটো মনুষ্য শৰীৰ লাভ কৰিছোঁ, সেই মনুষ্য শৰীৰটো বহুত দুৰ্লভ। এই যে পদ ফাঁকিয়ে কৈ গৈছে যে পৰম দুৰ্লভ নৰতনু আশা পায়, নহিকে শাশ্বত ইটো ক্ষণিকে পৰয়। অৰ্থাৎ আপুনি মই যিটো শৰীৰ ধাৰণ কৰি আছোঁ এইটো শাশ্বত নহয়। জীৱনটোক আমি যিমানেই ভাল নাপাওঁ কিয়, আপুনি মই নিজৰ জীৱনটোক যিমানেই মৰম নকৰোঁ কিয়, এই সদায় মৰম কৰি থকা জীৱনটোৱে কিন্তু এদিন নহয় এদিন এৰি থৈ যাবই। আৰু মৃত্যুটোক আমি যিমানেই ভেকাহীন আমাৰো কিয়, এদিন নহয় এদিন সকলোৰে জীৱনলৈ আহিবই। আৰু আটাইতকৈ আশ্চৰ্যজনক কথাটো হৈছে এইটো যে মৃত্যু বোলা বিষয়টো বা বস্তুটো মনুষ্য জীৱনত কাকো খবৰ নিদিয়াকৈ আহে। দূৰৰ আলহী এজনেও খবৰ এটা দি আহে যে মই গৈ আছোঁ, নহয়নে? ভগৱন্ত অহাৰ আগমুহূৰ্তটো কিন্তু পৰিৱেশ পাতি সৃষ্টি কৰি পেলাই অকণমান আগজাননী দিয়ে যে মই গৈ আছোঁ। যেনেকৈ এতিয়া কপিল প্ৰভুৰ আগমনৰ সময়ত বা ভগৱন্ত কৃষ্ণৰ কংসৰ কাৰাগাৰলৈ আগমনৰ সময়ত এটা পৰিৱেশ হৈছিল, কিন্তু মৃত্যুটোৱে পৰিৱেশ লৈ পেলাই নাহে। এতিয়া কথা কৈ থাকোঁতেও মোৰ মৃত্যু ঘটিব পাৰে, তাৰ কিন্তু গেৰেণ্টি নাই। অলপ আগতে যেনেকৈ কাৰেণ্টটো গুচি গৈছিল, ভবা নাছিলোঁ কাৰেণ্টটো ঘপককৈ গুচি যাব বুলি, ঠিক তেনেদৰেও এই জীৱনটো যে চলি আছে, কেতিয়া ইয়াৰ ছুইচ অফ হ'ব আমি ক'ব নোৱাৰোঁ। সেইকাৰণে ভাগৱতে কৈছে কি যেতিয়াৰ পৰা সেই চিন্তা কৰিব পৰা শক্তিটো আহিছে তেতিয়াৰ পৰাই ঈশ্বৰমুখী হোৱা। তাৰ বাবে উত্তম সময়টো ক'লেতো আমাক কুমাৰ কাল। আমি যিবোৰ বয়সত ভক্তি আৰম্ভ কৰোঁ সেইবিলাক আচলতে ক'বলৈ লাজ লগা, নহয়নে? কাৰণ আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ পূৰ্বপুৰুষ কোনসকল? আমি ভাবোঁ যে সেই বনত বাস কৰা বান্দৰ, গছৰ পাত বা আপোনাৰ মাংস ভোজন কৰি হৰিণ গাহৰি চিকাৰ কৰি ফুৰাসকল আমাৰ পূৰ্বপুৰুষ। নহয়, আমাৰ পূৰ্বপুৰুষ হৈছে মহান ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ আদি ভক্তসকল। তেওঁলোকে আমাক কি আদৰ্শ দেখুৱালে? জ্যেষ্ঠ লোকক আমি উপদেশ দিয়াৰ প্ৰয়োজন নাই, কাৰণ জ্যেষ্ঠসকলে ইতিমধ্যে বয়সৰ এটা নিৰ্দিষ্ট জীৱনৰ অভিজ্ঞতা পাৰ কৰিছে। এই উপদেশসমূহ বিশেষকৈ প্ৰয়োজন আমাৰ উঠি অহা প্ৰজন্মৰ বাবে। সেইবাবে চাবচোন এতিয়া আজিৰ সমাজখনতে আমাৰ প্ৰত্যেকৰে গৃহত, এইখন গাঁৱত প্ৰতিঘৰ গৃহতে ল'ৰা ছোৱালীটো আছে, নহয়নে? কিন্তু আজিৰ সমাজখনত চাওকচোন আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা আপোনাসবে বৰ সুন্দৰকৈ এটা ব্যৱস্থা বৰ্তাই ৰাখিছে। সেই ব্যৱস্থাটো হৈছে কি, যেনেকৈ নিজৰ ল'ৰা ছোৱালীক অন্ততঃ ঘোষা ফাঁকি গোৱাবলৈ শিকোৱা হৈছে, যেনেকৈ ভকত বৈষ্ণৱসকলক তেওঁলোকে আদৰি আনিছিল। সেয়া যি ভক্তসকলৰ প্ৰতি, জ্যেষ্ঠসকলৰ প্ৰতি যি ভাৱ, সেয়া অত্যন্ত প্ৰশংসনীয়, বিশেষকৈ আজিৰ সমাজ ব্যৱস্থাটোত। কিন্তু হ'লেও সাধাৰণতে চাবচোন
ঈশ্বৰৰ কথা শুনিবলৈ কিন্তু আমাৰ যুৱ প্ৰজন্মৰ অভাৱ হয় বিয়া হকাম এটা ঘৰখনত পাতকচোন তাত আমাৰ ডেকাচাম বেছি আগ হৈ থাকে কিন্তু নামঘৰত ডেকাচাম সহজে আগ নহয় আৰু আগ নোহোৱাৰো চাগে কোনোবাখিনি তেনেকুৱা এটা ভাৱ আছে সোমাবলৈ সুযোগ নাপায় এইটো ভাবি থকা হয় সকলো সমাজতে নহয় কিন্তু সচৰাচৰ দেখা যায় কিন্তু এইখিনি কথা এইটো নহয় যে নিৰ্দিষ্ট বয়সপ্ৰাপ্ত এইখিনি লোকৰ বাবেহে এইখিনি কথা প্ৰয়োজন কিন্তু আটাইতকৈ বেছি প্ৰয়োজন আমাৰ উঠি অহা প্ৰজন্মৰ বাবে নহয়নে কাৰণ তেওঁলোক আমাৰ উত্তৰ প্ৰজন্ম তেওঁলোকৰ হাতত আমাৰ ভৱিষ্যতটো আছে ভাগৱতে বৰ্ণনা কৰা যিবিলাক আখৰিক পাত্ৰ আছে সেই আখৰিক পাত্ৰবিলাকৰ পৰাও আমাৰ শিকিবলগীয়া বহুত আছে আখৰিক গুণবিলাকৰ কথা কোৱা হোৱা নাই যেনেকৈ আমি যদি হিৰণ্যাক্ষকে ধৰি লওঁ চাওকচোন হিৰণ্যাক্ষ কিমান দুৰ্ঘূৰ এটা ডাঙৰ দৈত্য যি ইমান অত্যাচাৰ কৰিলে কিন্তু সেই অত্যাচাৰ কৰা দৈত্যৰ পৰাও কিন্তু আমাৰ অকণমান কিবা এটা শিকিবলগীয়া আছে কেনেকৈ শিকিবলগীয়া আছে কাৰণ হিৰণ্যাক্ষই অতখিনি উৎপাত কিয় কৰিলে কাৰণ তেওঁৰ মাতৃ আছিলে দিতি আৰু তেওঁৰে বৈ মাতৃ আছিল অদিতি অদিতিৰ পুত্ৰসকল স্বৰ্গত আছিল তেতিয়া হিৰণ্যাক্ষই ভাবিলে যে অদিতিৰ সন্মান যেতিয়া মোৰ বৈ মাতৃ এগৰাকীৰ সন্মান স্বৰ্গত আছে মোৰ মাতৃৰ সন্মান কেলে তাত নাই গতিকে ইন্দ্ৰৰ ৰাজমুকুট মই পৰাস্ত কৰি আনি মোৰ মাতৃৰ চৰণত ৰাখি দিম আৰু সেইটো হিৰণ্যাক্ষই কৰিলেও কিন্তু এইটো ভুলকৈ ল'ব নালাগে হিৰণ্যাক্ষৰ মাৰ্গটো কিন্তু অশুদ্ধ আছিল হিৰণ্যাক্ষই অধৰ্মৰ মাৰ্গেৰে সেইখিনি কৰ্ম কৰিছিল সেইকাৰণে পতিত হ'ব লগা হ'ল এইটো কথা বেলেগ যে জয় বিজয় অভিশাপগ্ৰস্ত হৈ হিৰণ্যাক্ষ হৈছিল কিন্তু হিৰণ্যাক্ষই ইমানখিনি উৎপাত কাৰ বাবে কৰিছিল নিজৰ মাতৃগৰাকীৰ সন্মানৰ বাবে নহয়নে যদিও তেওঁ মাৰ্গটো অধৰ্ম আছিল কিন্তু তাৰ বিপৰীতে তাতকৈ ডাঙৰ ডাঙৰ হিৰণ্যাক্ষতকৈ ডাঙৰ ডাঙৰ দৈত্য আজিকালি দেশ সমাজত ঘূৰি ফুৰিব লাগিছে কেনেকৈ সৌ সিদিনালৈকে মোৰ বাবে আছিল মা দেউতা অকণমান বৃদ্ধ বয়স হোৱাৰ লগে লগে ময়ে আকৌ কওঁ নহয় যে ঘৰত বুঢ়া বুঢ়ী আছেনে সৌ সিদিনালৈকে আছিলে মা দেউতা এতিয়া হ'ল কি বুঢ়া বুঢ়ী দুদিন বেমাৰত পৰকচোন নিজৰ শত্ৰুজনে নকয়হি ঘৰৰ মানুহে কয় এই নিজেও নমৰে আনকো অশান্তি কৰিছে ভালো নহয় নমৰেও এতিয়া নিজেও কষ্ট খাইছে আমাকো কষ্ট খাইছে তেতিয়াহ'লে সেই বাক্য কোৱা ব্যক্তিজন হিৰণ্যাক্ষতকৈও ডাঙৰ দৈত্য হয় নহয় সেইকাৰণে আমি এই প্ৰসংগত আনি আছোঁ তেনেকুৱা এটা মানসিকতা পোৱাৰ অৱস্থা আমি বিচৰা নাই আগন্তুক সময়ছোৱাত আৰু আমি বৰ বহুত সাংঘাতিক এটা বেয়া সময়ত বাস কৰি আছোঁ কাৰণ কিছুমান প্ৰাসংগিক ঘটনা আমি টানি আনিব বিচাৰিছোঁ অলপ দিন আগতে দৰঙত এটা ঘটনা ঘটি গৈছিল এজন ছাত্ৰক নিজৰ সমনীয়াসকলে শ্ৰেণীকোঠাতে হত্যা কৰিলে আমাৰ যোৰহাটতো এটা ঘটনা ঘটি গ'ল এজন ছাত্ৰক নিজৰ সমনীয়াসকলে শিক্ষকৰ সন্মুখতে আপোনাৰ মাৰপিট কৰিলে এনে নহয় তাৰ অৰ্থ এইটো নহয় যে সমাজত কেৱল বেয়াটোৱে আছে ভালো আছে কাৰণ আজি যেনেকৈ আপোনাৰ হবে নিজৰ ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ এটা গুৰুমুখী সংস্কৃতিৰে পৰিবদ্ধ কৰি ৰাখিছে তেওঁলোকে ঘোষা ফাঁকি গাইছে নামঘৰলৈ আহিছে এই যে শিশুকালটো বিশেষকৈ অন্তত ৬-৭ বছৰৰ পৰা প্ৰায় ১৮মান বছৰলৈকে এইখিনি সময় গঢ়াৰ উত্তম সময় ১৮ৰ পৰা প্ৰায় ২৬মান বয়সলৈকে এইখিনি সময়ত যদি কেনেবাকৈ কিবা কাৰণত বিচলিত হয় তেওঁক আকৌ পটককৈ এটা নিৰ্দিষ্ট মাৰ্গলৈ ঘূৰাই অনাটোত বহুত অসুবিধা সেইকাৰণে প্ৰহ্লাদ আদি ভক্তসকলে কি কৰিছিল দৈত্যসকলক কিন্তু উপদেশ দিয়া নাছিল কাক দিছিল দৈত্য শিশুসকলক কিয় কাৰণ জানে শিশুসকলৰ জিজ্ঞাসাৰ ভাৱটো বহুত বেছি তেওঁলোকক আমাৰ বয়সত যদি খোলটো তুলিবলৈ দিয়া হয় তেতিয়া হাতখন নাহিব পাৰে কিন্তু শিশু এটিক যদি খোলটো দিয়া হয় তেতিয়া সহজে তেওঁ আয়ত্ত কৰাত সুবিধা হয় কাৰণ সেইখিনি সময়ত বুদ্ধিটোৱে বিকাশ পাবলৈ এটা সুন্দৰ কোমল অৱস্থা প্ৰাপ্ত কৰি থাকে আৰু এই যুগটোত কিয় বাস কৰাটো বহুত কঠিন বুলি কোৱা হৈছে কাৰণ সত্য ত্ৰেতা দাপৰ কলি এই হিচাপত যদি আমি চাওঁ সত্য যুগত বোলে মন্ত্ৰই কাম কৰিছিল ত্ৰেতা যেতিয়ালৈকে আহিছিল ত্ৰেতালৈ অহাৰ লগে লগে কাম কৰিবলৈ সত্যত ত্ৰেতালৈ অহাৰ লগে লগে মন্ত্ৰ অকণমান বলহীন হোৱা নিচিনা দেখা গ'ল তেতিয়া তাত কাম কৰিলে তন্ত্ৰই দাপৰ যেতিয়া পালেহি দাপৰত কাম কৰিলে যন্ত্ৰই
আৰু এতিয়া কলিত কিহে কাম কৰে বুজিছেনে? ষড়যন্ত্ৰই। আৰু এই ষড়যন্ত্ৰবিলাক আপোনাৰ দূৰৰ মানুহে নকৰেহি, আশে পাশেই ঘটি থাকে। আৰু এই ষড়যন্ত্ৰবিলাক এনেকুৱা নহয় যে নিৰ্দিষ্ট সীমাৰ ভিতৰতহে থাকে। ধৰ্ম মাৰ্গতো কিন্তু ষড়যন্ত্ৰৰ বলি হ'ব লগা হয়। গতিকে সেই ষড়যন্ত্ৰৰ ভিতৰত যাতে আমি পৰি পেলাই নিজকে বিচলিত হ'বলগীয়া নহয়, নিজকে বিপথে পৰিচালনা কৰিবলগীয়া নহয়, সেইবাবে প্ৰয়োজন ঈশ্বৰৰ হাতখন ধৰি জীৱনটোত আগবাঢ়ি যোৱা। এতিয়া বোলে ইমান কৃষ্ণ কৃষ্ণ আমি জীৱনত কৰি আছোঁ, ইমান গোটেইচোন ৰাতিপুৱা গধূলিলৈকে ভগৱানৰ গুণৰ কথাই পাতি আছোঁ, গুণৰ নামেই গাই আছোঁ। মৰাৰ পাছত যদি গম পাবলৈ হয় বোলে ঈশ্বৰ বোলে একোৱেই নাই, তেতিয়াহ'লে বোলে কি হ'ব? কাৰণ বিশেষকৈ কোনোবাখিনিত এনেকুৱা এটা চিন্তায়ো ক্ৰিয়া কৰে, ভাল লাগি থাকিলে বোলে হয় হয় ঈশ্বৰ আছে, অকণমান কষ্ট এটা পালে শংকা এটা উপজে, ভগৱান আছেনে? আছে জানো? কাৰণ মই ইমান নাম গুণ গাইছোঁ, তথাপি মই কষ্টটো জীৱনত কেলৈ পাইছোঁ? এতিয়া মৰাৰ পাছত যদি কেনেবাকৈ আমি গমো পাওঁ যে ভগৱান বোলে একো নাই, তথাপি কিন্তু আমাৰ লোকচান নাই। কিয় লোকচান নাই? গোটেই জীৱনটো আমি সেই জনা ভগৱন্তৰ গুণনাম কীৰ্তন কৰি আনন্দ মনেৰেই পাৰ হ'ল। কিন্তু যদি মই ভাবি বহি আছোঁ এই গুৰু গোসাঁই একো নাই, মৰাৰ পাছত যদি গম পাবলৈ হয় ভগৱান বোলা কিবা এটা আছে, তেতিয়াহ'লে মোৰ গতিটো বাৰু কি হ'ব? এইটো নহয় যে ভগৱান ক'ত আছে চাওঁ। চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে, সেইটোক নিজে আস্বাদন কৰিব লাগিব, তেতিয়াহে তাক আমি অনুভৱৰ জৰিয়তে গম পাব পাৰিম যে মিঠা এনেকুৱা। সেইবাবে ভগৱন্তয়ো অৰ্জুনক গীতাত কৈছে যে হে অৰ্জুন, মই কোন? ৰসা আপসু কোনতেয়, যে মই পানীৰ সোৱাদ। পানীৰ জানো কিবা সোৱাদ থাকে? নাথাকে। কিন্তু পানীৰ এইটো বৈশিষ্ট্য থাকে, তাত আমি নিমখকণ দি দিলে সি নিমখৰ গুণটো লৈ লয়, চেনি দি দিলে তাৰ মিঠা গুণটো লৈ লয়। ঠিক তেনেদৰে কোনোবাই যদি ভগৱন্তক শত্ৰু বুলি ভাবে, তেতিয়াহ'লে তেওঁ শত্ৰু বুলিয়ে ভগৱন্তক জীৱনত পাব। বন্ধু বুলি যদি ভগৱন্তক ভাবে, তেতিয়া বন্ধুৰ ৰূপতেই পাব। কোনোবাই যদি নিজৰ স্বামী বুলি ভাবে, তেতিয়াহ'লে ভগৱন্তই সেই ৰূপতেই তেওঁৰ বাবে উপলব্ধ হ'ব। প্ৰয়োজন মাত্ৰ ভাৱটো যুক্ত হোৱাৰ। সেইবাবে কিছুমান কথা সৰলতাৰে মানি আমি জীৱনটোত আগবঢ়াটো প্ৰয়োজন। গাইজনীৰ পৰা খীৰাই অনা গাখীৰকণত যদি কোনোবাই কয় ক'ত ইয়াত ঘিউ ক'ত আছে, কোনেও দেখুৱাই দিব নোৱাৰে, যেতিয়ালৈকে তেওঁ সঠিক পদ্ধতিটো নাজানে। গতিকে ভগৱন্তক বিচৰাৰ সঠিক পদ্ধতিটো হৈছে ভক্তি। ভক্তি এইটো নহয় যে মই কিমান শাস্ত্ৰ কথা জানো, আজি 10জনে জানিব লাগিব, সেয়া ভক্তি নহয়। আপুনি মোক ভক্ত বুলি গণ্য কৰিব লাগিব, বা আপোনাৰ দৃষ্টিত মই ভকত হৈছোঁ নে নাই সেইটো উঠিব লাগিব বাছনিত, সেয়া ভক্তি নহয়। মোতকৈ ভক্তি বেছি পথৰ ভিক্ষাৰীজনৰ থাকিব পাৰে। কাৰণ কাৰ অন্তৰত ভগৱন্তৰ প্ৰতি কেনেধৰণৰ ভাৱ সোমাই আছে সেই কথাটো আমি বিচাৰ কৰিব নোৱাৰোঁ। সেইবাবে ভগৱন্তৰ ওচৰত ভক্ত হ'ব কিয় লাগে? কাৰোবাৰ পিতৃ হৈছোঁ, মাতৃ হৈছোঁ, জেঠাই হৈছোঁ, মাহী হৈছোঁ, এইখিনি পিছত হৈ থাকিম। বোলে প্ৰথমতে ভক্তি মাৰ্গত আমি ঈশ্বৰৰ কি হ'ব লাগে? ভক্ত হ'ব লাগে, ঈশ্বৰৰ ভকত হ'ব লাগে। কিন্তু কি হয়, বহু পিতৃ মাতৃয়ে ভকত হ'ব বিচাৰে, ভকত নিজৰ ঘৰত কিন্তু ভকত নিবিচাৰে, কাষৰ ঘৰত বিচাৰে। কেলে বাৰু জানেনে? কাৰণ ভকত বুলি ভাবিলে কোনোবাখিনিত হয়তো এইটো মনোভাৱনা সোমাই আছে, এই সমাজত নাম গুণ গাই ঘূৰি ফুৰাজনেই হৈছে ভকত। সেইখিনি সামাজিক কৰ্মহে, নহ'লেনো চাবচোন কোনোবাখিনিত কেনেবাকৈ মই নিজকে ভকত বুলি বা ভক্ত বুলি পৰিচয় দিবলৈ কিয় লাজ অনুভৱ কৰোঁ? মানুহৰ প্ৰবৃত্তিটো এনেকুৱা, মোৰ মিতিৰ কুটুমতে যদি কোনোবা এজন উচ্চ পদস্থ বিষয়া থাকে, তেতিয়া তেওঁৰ সৈতে মোৰ সম্পৰ্কটো বেয়া হ'লেও মই আনৰ আগত পৰিচয় দিয়া সময়ত কি বুলি কওঁ? যে আমুকৰ MLA যে, তেখেত মোৰ আমুক হয়, লাগিলে তেওঁৰ সৈতে মোৰ মণিমালিন্যই নাথাকক কিয়। এতিয়া এই চিন্তাটো ভক্তি মাৰ্গত আমি ঈশ্বৰমুখী কৰিব লাগে। সেইকাৰণে আমাৰ প্ৰথম পৰিচয় কি? আমি ঈশ্বৰৰ ভক্ত হয়, ঈশ্বৰৰ ভকত হয়, ঈশ্বৰৰ আশ্ৰয়ী হয়। কাৰণ আপুনি মই যিটো শৰীৰক ধাৰণ কৰি আছোঁ, এইটো শৰীৰত নিজৰ বুলি ক'বলৈ একোৱেই নাই। আমাৰ জীৱনটোত যাত্ৰা মাত্ৰ মাটিৰ পৰা মাতিলে। কেনেকৈ? বসুমতীৰ পৰা উৎপন্ন হয় অন্ন, নহয়নে? আৰু কলিতটো আমি জানো যে কলিত জীৱৰ প্ৰাণ আছে অন্নত। আৰু সেই অন্নক যেতিয়া স্ত্ৰী পুৰুষ ৰূপী দুটি শৰীৰে ভক্ষণ কৰে,
তেতিয়া সেই অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য। সেই বীৰ্য আৰু স্ত্ৰীৰজৰ যেতিয়া মাতৃগৰ্ভত মিলন হয় তেতিয়া জীৱ শৰীৰটি বিকাশ পায় আৰু নিৰ্দিষ্ট সময়ৰ পাছত সেই জীৱ শৰীৰটি ভূমিষ্ঠ হয়। তাৰ পৰা সি শিশুকাল পাৰ কৰে, তাৰ পৰা বাল্যকাল নহয়নে, তাৰ পৰা যুৱককাল, তাৰ পৰা সি প্ৰাপ্তবয়স্ক হয়, তাৰ পৰা সি বৃদ্ধ হয়। বৃদ্ধ হোৱাৰ পাছত নিৰ্দিষ্ট বয়সৰ পাছত কি হয়, মৃত হয়। মৃত হৈ কলৈ যায়, মাটিলৈকে আমি যাব লগা হয়। অন্ন বীজ ৰূপত মাটিতেই উৎপন্ন হৈছিল আৰু সংসাৰ চক্ৰত এটা সুন্দৰ পদ্ধতিত পৰি অন্তিম সময়ত মাটিলৈকে গৈছে। আমাৰ জীৱনত যাত্ৰা সিমানকণি, লগত আমি পৰমাণু এটাও লৈ যাব নোৱাৰোঁ। কিন্তু এনে নহয় যে ভকতে ধন নঘটে, ভকতে বহুত ধন ঘটে। ধন বুলি ক'লে আমি সাধাৰণ ভৌতিক স্তৰত কেৱল চলিত টকা পইচাৰ কেইটা কথা বুজি থাকোঁ, কিন্তু পৰকালৰ বিত্ত বুলিও এটা ধন আছে। ভক্তজনে ভৌতিক জগতৰ জীৱনটো পাৰ কৰিবলৈ সম্পদখিনি নিজৰ সাধ্যানুসাৰে গোটোৱাৰ লগে এই পৰকালৰ বিত্তত বেছি গুৰুত্বতা দিয়ে, কাৰণ লগত সেয়াহে যাব। বোলে কোনে দেখিছে মৰাৰ পাছত যে আমাৰ লগত সেই পৰকালৰ বিত্ত যাব, সেই কথাটো কোনে দেখিছে? কাৰণ আজিৰ যুগত যুক্তিবাদী মন এটাই কোনোবাখিনিত প্ৰশ্ন কৰে। আগতে গুৰুৱে কৈছে বুলি মানি লৈছিল, কিন্তু আজিৰ মানি নলয়। আজিকালি প্ৰশ্ন কৰে, বোলে কোনে কৈছে, কি প্ৰমাণ আছে? প্ৰমাণ কি? এতিয়া চাওক, এইখন সমাজতে বহি থকা কোনো এজন ব্যক্তিয়ে এই কথাটো ক'ব নোৱাৰে যে বিষ খালে মানুহ মৰে। সেই কথাটো কোনোবাই অনুভৱ কৰি দেখিছে? বিষ খালে যে মানুহজন মৰে, সেই কথাটো এইখন সমাজত বহি থকা কোনোজনে অনুভৱ কৰি মই কৈছোঁ বুলি ক'ব নোৱাৰে। কেলৈ ক'ব নোৱাৰে? কাৰণ আমি বিষ খাই পৰীক্ষা কৰি চোৱা নাই। তেতিয়াহ'লে কেনেকৈ মানি ল'লোঁ বিষ খালে যে মানুহ মৰে? কাৰণ বিশেষজ্ঞ এজনে আমাক ক'লে যে এই দ্ৰব্যটো বিষাক্ত, এই বিষাক্ত দ্ৰব্যটো খালে মানুহজন মৃত হয়। গতিকে ভৌতিক জগতৰ বিশেষজ্ঞ এজনৰ কথাক যেতিয়া বিশ্বাসত ৰাখি আমি ভৌতিক পদাৰ্থ এটাৰ বিষয়ে সতৰ্ক হ'ব পাৰিছোঁ, তেতিয়াহ'লে যিকেইজন মহাপুৰুষে, মহাভক্তসকলে, চাওকচোন, প্ৰহ্লাদ, ধ্ৰুৱ আদি মহাভক্তসকলৰ পৰা আৰম্ভ কৰি মহাপুৰুষজনালৈকে গোটেই জীৱন উচৰ্গা কৰি আমাক যিখিনি ফচল দি থৈ গ'ল, গতিকে তেওঁলোকৰ কথাত বিশ্বাস নকৰাৰ বা শংকা নকৰাৰ তিলমানো কিবা সম্ভাৱনা থাকিব লাগেনে? নালাগে। কাৰণ এইটোৱেই জীৱন নহয়। আমি অন্য জীৱই, সিংহ, বাঘ, চৰাই চিৰিকটিয়ে নিজৰ শৰীৰটো পোৱাৰ পাছত ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে বা সিহঁতৰ পাপ পুণ্যৰ লেখা জোখা নাই, কিন্তু মনুষ্যৰ আছে। কাৰণ মানুহে যেতিয়া মৃত হয়, মৃত হোৱাৰ লগে লগে কি হয়, আমি বিহুৰ সময়ত চাবচোন, যেতিয়া দামী বজাৰ এখনত বজাৰ কৰিবলৈ যোৱা হয় তেতিয়া আমি অফাৰ বিচাৰি যাওঁ। এতিয়া মৃত হোৱাৰ পাছত যমনগৰৰ পৰাও আমি অফাৰ এটা পাওঁ। সেই অফাৰটো হৈছে যাতনা শৰীৰ। এই শৰীৰটো দাহ সংস্কাৰ কৰি অগ্নিয়ে কি কৰে, স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিয়ে। কিন্তু বৈতৰণী যাত্ৰা কৰিবলৈ কি হয়, যমনগৰৰ পৰা এই শৰীৰটো অনুৰূপতে এটা যাতনা শৰীৰ পোৱা হয়। আৰু সেই যাতনা শৰীৰটোত আমি এই জীৱনত জানিতে অজানিতে যিখিনি পাপ আচৰণ কৰিছোঁ তাৰ বাবে, যেনেকৈ চাবচোন, বগা ধুতিখনত যদি দাগ এটা লাগে, ঘৰত আমি দাগটো যোৱাবলৈ খচি খচি ধুওঁ। ঠিক তেনেদৰে এই জীৱনটোত আমি যিবিলাক চেকা লগাইছোঁ, সেইবিলাক চেকা যোৱাবলৈ যম ৰজা আছে, তেওঁ খচি খচি ধুৱে। ধোৱাৰ পাছতহে আকৌ যদি কৰ্ম অনুসাৰে এইখন কৰ্মভূমিলৈ আমাক পঠায়। আৰু এই কৰ্মভূমিলৈ আহিয়ে যে আমি পোনপ্ৰথম মনুষ্য হ'ব পাৰিম তাৰ কোনো গ্যাৰেণ্টি নাই। আৰু মনুষ্য হ'লেও যে আমি হৰিভক্ত হ'ব পাৰিম সেইটোতো বহুতেই গ্যাৰেণ্টি নাই। কাৰণ চাবচোন, দুখন হাত দুটা ভৰি থাকিলেই কাৰোবাক মনুষ্য বুলি কোৱা নহয়। এই কথাটো সুকীয়া যে মনু উৎপন্নাত ইতি মনুষ্য, যে মনুৰ বংশধৰসকলক মনুষ্য বুলি কোৱা হয়, যে মনুষ্যৰ আদি পিতা হৈছে স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপা। সেইবাবে তেওঁৰ পৰা সৃষ্ট প্ৰজাসকলক মনুষ্য বুলি কোৱা হয়। কিন্তু আমি যদি চাওঁ, অসুৰবিলাকোচোন দুখন হাত দুটা ভৰি থকা, তেওঁলোককনো অসুৰ কিয় বুলিছে? দেৱতাসকলোচোন দুখন হাত দুটা ভৰি থকা, তেওঁলোককনো দেৱতা কিয় বুলিছে?
আনহাতে আমি যদি চাওঁ ভগৱন্ত কৃষ্ণ নাৰায়ণো কিন্তু চতুৰ্ভুজে, কিন্তু পৰব্ৰহ্ম কৃষ্ণ কিন্তু চতুৰ্ভুজ নহয়, প্ৰকৃততে তেওঁ দ্বিভুজহে। তেতিয়াহ'লে দ্বিভুজত এনেকুৱা এটা কি আছে? গুণ সাপেক্ষে গীতাত যিদৰে আমি কৈছে দৈবাসুৰ সম্পদ বিভাগ যুগত আমি কলি যুগত জন্ম হোৱাৰ লগে লগে এই দুই প্ৰকাৰৰ সম্পদ লৈ জন্ম গ্ৰহণ কৰোঁ। দৈবিক সম্পদবিলাকো আমাৰ লগত আহে, আসুৰিক গুণবিলাকো আমাৰ লগত আহে। এতিয়া কোনবিলাক গুণক কৰ্ষণ কৰি আমি জীৱনটোত আগবাঢ়োঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। ৰাৱণৰো জন্ম প্ৰজাপতি মৰীচিৰ বংশত হৈছিল। ব্ৰহ্মাদেৱৰ 9জন পুত্ৰ, 9জন প্ৰজাপতি, নহয়নে? মৰীচি, বশিষ্ঠ, অত্ৰি, অংগিৰাকে প্ৰমুখ্য কৰি তাৰে এজন প্ৰমুখ প্ৰজাপতি আছিল মহৰ্ষি মৰীচি। আৰু সেই মৰীচিৰ পুত্ৰ বিশ্বভাৰ, বিশ্বভাৰ পুত্ৰ ৰাৱণ। ৰাৱণ ইমান পণ্ডিত আছিলে যে বেদৰ ওপৰতো তেওঁ ভাষ্য লিখিছিলে। ৰাৱণৰ সমান জ্ঞানীয়েই নাছিলে। আৰু ৰাৱণৰ জন্মও কিন্তু শ্ৰেষ্ঠ ব্ৰাহ্মণ কুলত। কিন্তু ক'তোতো আমি শুনিবলৈ পোৱা নাই যে ৰাৱণক ব্ৰাহ্মণ বুলি বন্দনা কৰা হৈছে। ৰাৱণ বুলি কোৱাৰ লগে লগে আমি অসুৰ বুলিয়ে চিনি পাওঁ। কিয়? কাৰণ তেওঁ সংস্কাৰসমূহ ত্যাগ কৰিছিল। সেইবাবে কোৱা হৈছে যে জন্মনাথ জায়তে শূদ্ৰঃ। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বুলি ক'লে সাধাৰণতে আমাৰ সমাজে কি বুজি থাকে? এইবিলাক বোলে ভগৱানেও জাতিভেদ প্ৰথা কিছুমান আমাৰ শাস্ত্ৰসমূহে কৈছে। কিন্তু জাতিভেদ প্ৰথা নহয়, এইবিলাক সমাজে কৰি লোৱা কিছুমান ব্যাখ্যা। কিন্তু প্ৰকৃততে শাস্ত্ৰৰ দৃষ্টিৰে কি? শূদ্ৰ মানে নিৰ্দিষ্ট এটা জাতি বা কুল নহয়। শূদ্ৰ মানে সেই অৱস্থা যিখিনি সময়ত আমি ভাল বেয়া, শুদ্ধ অশুদ্ধ, ধৰ্ম অধৰ্ম এইখিনি বিচাৰ কৰিব নোৱাৰোঁ। জন্মতেতো আমি এইখিনি শিকি আহি নাহোঁ। সেইবাবে কোৱা হৈছে যে জন্মনাথ জায়তে শূদ্ৰঃ, জন্মতে সকলো শূদ্ৰ। সংস্কাৰাত দ্বিজ উচ্যতে, সংস্কাৰী হ'লে তেওঁ দ্বিজ হয়। মনুষ্য জীৱনৰ প্ৰথম সংস্কাৰ ক'ৰ পৰা আৰম্ভ হয়? গৰ্ভ সংস্কাৰ, যাৰ বিষয়ে বিতংভাৱে এতিয়া আমি কপিল চৰিতত পাম। বেদ পাঠাত ভৱে বিপ্ৰহ, বেদাদি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰ হয়। আৰু যিজনে প্ৰকৃত ব্ৰহ্মক জানিব পাৰে তেওঁ কি হয়? ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণঃ, ব্ৰহ্মক জানিব পাৰিলে তেওঁ ব্ৰাহ্মণ হয়। ৰাৱণে কিন্তু সেই ব্ৰহ্মক জানিব পৰা নাছিল। সেইকাৰণে সেই ব্ৰহ্মকুলত জন্ম হোৱাৰ পাছতো সেই ৰাৱণে কেতিয়াও ব্ৰাহ্মণৰ সংজ্ঞা পোৱা নাই। আনহাতে চাওকচোন, একেজন ঋষিৰে পৰা দেৱতা সকলো জন্ম হৈছে, অসুৰবিলাকো জন্ম হৈছে। ঋষি কাশ্যপৰ পৰা, নহয়নে? তেওঁৰ পত্নী অদিতিৰ পৰা দেৱতাসকল আৰু দিতিৰ পৰা অসুৰসকল। কিয়? এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে অসুৰো জন্ম দিব পাৰে, দেৱতাও জন্ম দিব পাৰে। আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ এইটো পিতৃপ্ৰধান সংস্কৃতি ভুলতো নহয়। চৰকাৰী ফৰ্মখনতহে ফাদাৰ নেমটো প্ৰথমতে আহে। আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ এইটো হৈছে মাতৃপ্ৰধান সংস্কৃতি। কাৰণ ভগৱন্তকো আমি যেতিয়া কওঁ চাবচোন, লক্ষ্মী নাৰায়ণ, গৌৰী শংকৰ, কিয় কোৱা হয়? কাৰণ মাতৃগৰাকীয়ে নিৰ্মাণ কৰে, পুৰুষজনে সাধনখিনি গোটাইহে দিয়ে। ব্ৰহ্মাদেৱেও যেতিয়া 9জন প্ৰজাপতি সৃষ্টি কৰিছিল তেতিয়া দেখিলে যে তেওঁ ঈশ্বৰে সৃষ্টিৰ দায়িত্ব দিলে। কাৰণ মাতৃগৰাকীয়ে যদি বিচাৰে তেতিয়াহ'লে, আৰু মাতৃগৰাকীৰ প্ৰাধান্যতা এইকাৰণেই দিয়া হৈছে কাৰণ যেতিয়া ব্ৰহ্মাদেৱে ঈশ্বৰৰ পৰা প্ৰথম প্ৰজা সৃষ্টিৰ বাবে দায়িত্ব লৈছিল তেতিয়া ব্ৰহ্মাদেৱে পোনপ্ৰথমতেই সেই 9জন প্ৰজাপতিক সৃষ্টি কৰিলে। 9জন প্ৰজাপতিক সৃষ্টি কৰাৰ পাছত দেখিলে যে প্ৰজা বৃদ্ধি নহয়হে নহয়। তেতিয়া চিন্তা কৰি পালে যে তেওঁ ইতিমধ্যে স্ত্ৰী তত্ত্বটোক প্ৰাধান্যতা দিয়াই নাই। তেতিয়া ব্ৰহ্মাদেৱে নিজৰ শৰীৰক দুভাগত বিভক্ত কৰি সু অংশৰ পৰা স্বয়ম্ভুৱ মনুক উৎপন্ন কৰিলে আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক। আৰু সেই স্বয়ম্ভুৱ মনু আৰু শতৰূপাই মনুষ্য কুলৰ আৰম্ভণি কৰিলে। আৰু সেই অৰ্থতে আমাৰ যে কোৱা হয় চাবচোন, যত জীৱ তত শিৱ বুলি। যত জীৱ তত শিৱ বুলি কিয় কোৱা হয়? কাৰণ প্ৰকৃততে আপুনি মই এতিয়া শৱ হৈ আছোঁ। আপোনালোক শৱ নহ'লেই মই কিন্তু শৱ হৈ আছোঁ। কেনেদৰে শৱ হৈ আছোঁ? মই পৰিচয় কাৰ দিছোঁ? মাধুৰ্য বুলি পৰিচয় মই কাৰ দিছোঁ? আত্মাৰটো দিয়া নাই, শৰীৰটোৰহে দিছোঁ। শৰীৰটো প্ৰকৃততে কি? হয়। চৈতন্য কি? আত্মা। আত্মাৰ পৰিচয় কিন্তু মই ইয়াত দিয়া নাই। গতিকে মই মুখেৰে কৈ থাকিও চাল চলন কৰিও মই প্ৰকৃততে হৈ আছোঁ। কিন্তু এই ৰূপী
শৰীৰত থকা জীৱাত্মাই যিদিনা সেই পৰমাত্মাক জানিব পাৰে তেতিয়া তেওঁ সেই চৈতন্য শক্তিক সৈতে পৰিচয় ঘটে আৰু সেইদিনাই তেওঁ জীৱ গুচি শিৱ হয় হস্ৰইকাৰ ডালৰহে পাৰ্থক্য হস্ৰইকাৰ ডালেই হৈছে সেই চৈতন্য শক্তি যিদিনা আমি নিজৰ সেই চৈতন্য স্বৰূপৰ সৈতে পৰিচয় লাভ কৰিব পাৰিম সেইদিনাহে আমি গুচি প্ৰকৃততে শিৱ হ'ম আৰু শিৱক কোনোবাখিনিত আকৌ অৰ্ধনাৰীশ্বৰ বুলি কোৱা হৈছে বোলে শিৱৰ অৰ্ধ অংশ বোলে পুৰুষ অৰ্ধ অংশ নাৰী এই কথাটো আমি নিজৰ শৰীৰতো চাব পাৰোঁ বোলে কেনেকৈ যেতিয়া সন্তানৰ শৰীৰটো সৃষ্টি হয় তাৰ পৰা সন্তানৰ শৰীৰটো সৃষ্টি হওঁতে 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা সেইভাবে চাবচোন আমাৰ সু অংশটোক পুৰুষৰ অংশ বাওঁ অংশটোক প্ৰকৃতিৰ অংশ বুলি কোৱা হয় কিয় কাৰণ দুইটাৰে মিশ্ৰিত গুণ এই শৰীৰটোত বিদ্যমান হৈ আছে দুইজনৰে মিশ্ৰিত গুণতহে শৰীৰটো সৃষ্টি হৈছে আৰু সেইভাবে সেই চৈতন্য স্বৰূপ শিৱকো অৰ্ধনাৰীশ্বৰ বুলি কোৱা হয় মানে অৰ্ধ অংগ পুৰুষৰ অৰ্ধ অংগ স্ত্ৰীৰ তাৰ অৰ্থ লিংগ দেহটোৰ কথা কোৱা হোৱা নাই স্ত্ৰী পুৰুষ বুলিলে আমি সহজতে লিংগ দেহটোৰ কথা বুজো কিন্তু ইয়াত লিংগ দেহটোৰ কথা কোৱা হোৱা নাই ইয়াত তাত্ত্বিক দৃষ্টিৰে মূল প্ৰকৃতি আৰু পুৰুষ তত্ত্বৰ কথা কোৱা হৈছে পুৰুষ শব্দে কাক বুজায় জীৱক আৰু প্ৰকৃতি শব্দে কেৱল নাৰীগৰাকী আধ্যাত্মিক দৃষ্টিত নুবুজায় প্ৰকৃতি মানে সমস্ত সংসাৰ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখন পুৰুষ মাত্ৰ হসা অर्थত চাবলৈ গ'লে এজনে সেইজন হৈছে ভগৱন্ত কৃষ্ণ বাকি সকলো হৈছে প্ৰকৃতি সেইভাবে ভগৱন্তৰ কৰ্ম কৰিবলৈ যাওঁতেও ভক্তজনে কি কয় মূৰত উৰণিখন লৈ লয় কিয় প্ৰকৃতি স্বৰূপা হৈ লয় সেই দৃষ্টান্তটো কিয় আছে কাৰণ এই সকলো প্ৰকৃতিৰ সৃষ্টি আৰু সেই প্ৰকৃতিৰ অধ্যক্ষতা কোনে কৰিছে ময়াধ্যক্ষেন প্ৰকৃতি সুয়তে সচৰাচৰ ভগৱন্তই কৈছে যে মোৰ অধ্যক্ষতাতে প্ৰকৃতিয়ে মায়াৰ সংসাৰ সৃজন আৰু পালন কৰি আছে আৰু যেতিয়া সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাক সৃষ্টি কৰিলে তেতিয়া সেই স্বয়ম্ভুৱ মনু আৰু দেৱী শতৰূপাৰ পৰাই তিনিগৰাকী কন্যা উৎপন্ন হ'ল ক্ৰমে আকুতি প্ৰসূতি আৰু দেৱহূতি আকুতিক বিয়া দিলে দক্ষ প্ৰজাপতিলে প্ৰসূতিক দিলে ৰুচি প্ৰজাপতিলে এই দেৱহূতি আইক দিলে ঋষি কৰ্দৰ্মলৈ আৰু ঋষি কৰ্দৰ্মৰ উৎপত্তি হৈছিল ব্ৰহ্মাদেৱৰ ছাঁটোৰ পৰাই এইখিনিতে অকণমান শংকা এটা আহি পৰে যে একেজন ব্ৰহ্মাদেৱৰ পৰাই সৃষ্টি হৈছে ঋষি কৰ্দৰ্মও আৰু স্বয়ম্ভুৱ মনু তেতিয়াহ'লে স্বয়ম্ভুৱ মনুৰ জীয়েকক আকৌ ঋষি কৰ্দৰ্মৰলৈ কেনেকৈ বিয়া দিলে এই কথাটোৱে ভুল ধাৰণা এটা মনলৈ আনিব পাৰে আমাৰটোতো একে বংশতে একে পৰিয়ালতে বিবাহটো নিষিদ্ধ কৰা হয় এয়াচোন একে পৰিয়ালতে হৈছে কিন্তু সেইকাৰণে ভগৱন্তৰ প্ৰত্যক্ষ হস্তক্ষেপত যিবিলাক লীলা আচৰণ হয় সেইবিলাক লীলা আমি মনুষ্য বুদ্ধিৰে বিশ্লেষণ কৰিলে আমি ভ্ৰম উৎপন্ন হ'ব সেইকাৰণে ভগৱন্তৰ লীলাসমূহ আমি অনুসৰণ কৰিবলৈ চেষ্টা কৰিব লাগে কিন্তু অনুকৰণ কৰিব নালাগে ভগৱন্তই 7 দিন 7 ৰাতি গোবৰ্ধন নিজৰ কেয়া আঙুলিটোতে দাঙি ৰাখিছিল আমিটোতো খন্তে সময় গিলাচটোও দাঙি ৰাখিব নোৱাৰোঁ সেই লীলাসমূহৰ পৰা আমাৰ শিকিবলগীয়া আছে সেইটো আমাৰ প্ৰয়োজনীয় ভগৱন্তই কৈছে আমি কৰিম এইটো নহয় ঠিক তেনেদৰে ব্ৰহ্মাদেৱৰ পৰা যে এই প্ৰজাপতিসকল সৃষ্টি হৈছে তেওঁলোক কিন্তু ৰতিক্ৰিয়াৰ জৰিয়তে জন্ম হোৱা নাই তত্ত্বৰূপতহে তেওঁলোকৰ জন্ম হৈছে সংসাৰত কোনোবা এটি সন্তান জন্ম হ'বলৈ হ'লে তাত ৰতিক্ৰিয়াৰ প্ৰাধান্যতা আছে ৰতিক্ৰিয়াৰ জৰিয়তেহে জীৱ শৰীৰটো সৃষ্টি হ'ব কিন্তু সৃষ্টিৰ আদিতে সেই ৰতিক্ৰিয়াৰ জৰিয়তে এইসমূহ সৃষ্টি হোৱা নাই তাত কেৱল সংকল্প মাত্ৰেৰে হৈছে ঈশ্বৰ যিদৰে সৰ্বসামৰ্থ্যৱান তেওঁ সংকল্প কৰা মাত্ৰকে সৃষ্টি ৰচনা হয় সংকল্প মাত্ৰকে সৃষ্টিত মহাপ্ৰলয়ো হয় আৰু সেই সংকল্পৰ অৰ্ধশক্তি ব্ৰহ্মাদেৱক দিছে প্ৰজা সৃষ্টি কৰিবলৈ আৰু সেই সংকল্প শক্তিৰ আধাৰতে ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টি কৰিছে তাত ৰতিক্ৰিয়াৰ জৰিয়তে কিন্তু এইসকলৰ উৎপত্তি হোৱা নাই সেইকাৰণে এইটো ভ্ৰম কেতিয়াও আমি আনিব নালাগে যে তাত একে বংশতে বিবাহ পাশত আবদ্ধ হৈছে সেইটো নহয় আৰু যেতিয়া ঋষি কৰ্দৰ্মৰ জন্ম হৈছে চাওকচোন ঋষি কৰ্দৰ্মৰ উৎপত্তি হৈছে ক'ৰবাত ব্ৰহ্মাদেৱৰ ছাঁটোৰ পৰা জীৱনত পুত্ৰ ভাৰ্যায়ো এৰি দিলে কিন্তু ছাঁটোৱে কেতিয়াও লগ এৰি নিদিয়ে আৰু সেই জীৱনত যদি আটাইতকৈ আমি কম গুৰুত্ব এটা দিওঁ সেইটো হৈছে নিজৰ ছাঁটোক কিন্তু নিজৰ ছাঁটো সদায় আমাৰ লগতেই থাকে কথাটো অকণমান আমাৰ দৃষ্টিৰে টানি আনিব বিচাৰিছোঁ ঋষি কৰ্দৰ্মৰো ছাঁৰ পৰা ব্ৰহ্মাদেৱৰ ছাঁৰ পৰা যে উৎপত্তি
সেই বস্তুটোত সেই বিষয়টোত অকণমান সুন্দৰ এটা তাৎপৰ্য আছে চাহটো মানে কি সি নিজৰ স্থিতিটোক লৈ কোনো উৎপাত বা নিজৰ মই যে আছোঁ বিদ্যমান হৈ সেই কথাটোক লৈ নিজৰ অস্তিত্বটো নিৰূপণ কৰিব চাহটোৱে নিবিচাৰে কিন্তু আন সকলো বস্তুটোৱে মই যে লগত আছোঁ সেই কথাটো প্ৰতিপন্ন কৰাব বিচাৰে কিন্তু চাহটোৱে নিবিচাৰে ঠিক তেনেদৰে ঋষি কদৰ্মও আবিৰ্ভাৱ সেই চাহৰ পৰা হোৱা বাবে তেওঁৰ স্বাভাৱিক প্ৰকৃতিও এনেকুৱা হ'ল যে মই ঋষি মই জ্ঞানী মই মানি মই কৰিম বা নিজৰ অস্তিত্বটোক লৈ তেওঁ একেবাৰে শিথিল আছিল মোক কোনোবাই সন্মান কৰিছে নকৰিছে ভাল বুলিছে বেয়া বুলিছে সেই ভাৱটোৰ প্ৰতি ঋষি কদৰ্মৰ প্ৰথমৰ পৰাই পৰম বৈৰাগ্যতা আছিল কিন্তু পিতৃয়ে তেওঁ আদেশ দিলে যে তুমি সংসাৰ ধৰ্মত পবিত্ৰ হোৱা আৰু প্ৰজা সৃষ্টি কৰা আৰু তেতিয়া ঋষি কদৰ্মই পোনপ্ৰথমতে বহু বছৰকাল ভগৱন্তক উপাসনা কৰিছে সাধাৰণ দৃষ্টিৰে যদি চাওঁ ঋষি কদৰ্মই উপাসনা কেলে কৰিছে বিবাহৰ গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰা আগমুহূৰ্তত চাওকচোন গোটেই বিশ্বৰ পৃথিৱী যদি ইতিহাসো যদি আমি খান্দি চাওঁ তেতিয়া এনেকুৱা এটা সংস্কৃতি নোলাব য'ত বিবাহৰ আগমুহূৰ্তত ঈশ্বৰ উপাসনা কৰি আগবঢ়াৰ দৰ্শন এটা আছে কিন্তু সেইটো ভাগৱতৰ মাৰ্গত আছে আমাৰনো কি হয় বোলে ল'ৰাই ছোৱালী ভাল দেখিলে মাক দেউতাকে চালে তামোল পাণ পেলালে বিয়া হ'লেই কিন্তু ভাগৱতে দেখুৱাইছে কেনেকৈ আধ্যাত্মিক উপাসনাৰ জৰিয়তেও আমি সেই গৃহস্থিক আশ্ৰমখনত প্ৰৱেশ কৰিব পাৰোঁ কিদৰে তেনেদৰে আমি সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰোঁ আৰু পোনপ্ৰথমতে কিন্তু এইটো কথাও সত্য যে ঋষি কদৰ্মই বিবাহক উদ্দেশ্য কৰি ঈশ্বৰক উপাসনা কৰা নাছিল ঈশ্বৰক যেতিয়া ঋষি কদৰ্মই বহু বছৰ কাল উপাসনা কৰাৰ পাছত ভগৱন্ত আহি তেওঁৰ সন্মুখত উপস্থিত হৈছেহি তেতিয়া ভগৱন্তৰ সেই দিব্য স্বৰূপক দেখিয়ে সেই ব্ৰহ্মাদেৱে যি আজ্ঞা তেওঁক প্ৰদান কৰিছিল সেই ইচ্ছাটো তেওঁ ক্ষীণ হৈ পৰিল তেওঁৰ ইচ্ছা নাই সংসাৰ কৰ্মত সোমাবলৈ স্বয়ং জগতৰ ঈশ্বৰক পোৱাৰ পাছত আৰু কি ইচ্ছা থাকিব সেইকাৰণে ভকতসকল টেঙৰ ভকতসকলে খুচুৰা পইচা বৰকৈ আশা নকৰে ভকতসকলে আপোনাৰ গোটেই বেংকটোৱে আশা কৰে কথাটো শুনিবলৈ অকণমান অদ্ভুত কিন্তু কিয় এই কথাটো আমি টানি আনিছোঁ খুচুৰা পইচা কোনবিলাক প্ৰভু মই তোমাক হৰাই দিছোঁ মোক ধন দিয়া যগ দিয়া চাকৰি দিয়া বাকৰি দিয়া পুত্ৰ দিয়া কন্যা দিয়া এইবিলাক সংসাৰত আমি জীৱনটো পাইছোঁ যেতিয়া নিজৰ কৰ্ম অনুসাৰে এনেও পাম ঈশ্বৰক বৰ বেছিকৈ বেলেগকৈ এইবিলাকৰ বিষয়ে কোৱাৰ প্ৰয়োজনীয়তা নাই ভক্তজনে ঈশ্বৰক কি বুলি কয় যে প্ৰভু মোক এইখিনি নালাগে কিন্তু তোমাকহে লাগে ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ৰ য়স্যাছে বা জ্ঞান বৈৰাগ্য যাচৈব সন্নম ভগ ইতিংগন যে যিজনা ভগৱন্তত ঐশ্বৰ্য প্ৰেম কৰুণা জ্ঞান বৈৰাগ্য শক্তি পূৰ্ণ ৰূপত বিদ্যমান আছে তেওঁ যদি মোৰ লগত থাকে বাকীখিনিৰ কাৰণে মই চিন্তা কৰা কি প্ৰয়োজন আছে সেইকাৰণে ভগৱন্তক কি কয় অভয় ব্ৰহ্ম তেওঁৰ ওচৰত আশ্ৰয় কৰিলে কি হয় অতীতৰ প্ৰতি সুখটো নাইকিয়া হৈ পৰে যেনেকৈ জীৱনত কেতিয়াবা অনুতাপ হয় ইছৰাম আগতে যদি মই এই কামটো কৰি থ'লোহেঁতেন তেতিয়া মোৰ আজি এইটো ঘটিলেহেঁতেন আগতে যদি মই এইটো বস্তু গোটাই থ'লোহেঁতেন মই ইয়াক এতিয়া ধুনীয়াকৈ ভোগ কৰিব পাৰিলোঁ এইটো অতীতৰ প্ৰতি সুখ থাকে বিষয়ীজনৰ কিন্তু ভগৱন্তত আশ্ৰয়ীজনৰ সেই অতীতৰ প্ৰতি সুখটো নাইকিয়া হৈ পৰে আৰু বৰ্তমানত মোহ নাইকিয়া হৈ পৰে কেনেকৈ যেনেকৈ আমি থাকোঁ এইখিনি সময় কিছুমানে ভাবে যে ইমানখিনি কেলৈ চিন্তা কৰিব লাগিছে খাব লাগে ব'ব লাগে জীয়াই থাকিব লাগে মোহ আছে হয় ভোগ কৰিব লাগে আমি জীৱনটো পাইছোঁ কিন্তু ভাল বস্তু ভোগ কৰিব লাগে কুকুৰ মেকুৰীৰ দৰে যদি ভোগ কৰি জীৱনটো যাপন কৰোঁ তেতিয়া মানুহ আৰু অন্য জীৱৰ মাজতচোন পাৰ্থক্যই নাই সিহঁতৰ দৰে জীৱন যাপন কৰিবলৈতো আমি জীৱনটো পোৱা নাই নহ'লে কিছুসকলে ভাবে চাওকচোন মই ঢেৰ টকা পইচা অৰ্জন কৰিছোঁ মোৰ ঢেৰ সা সম্পত্তি আছে হ'লেও যদি সেই কুকুৰ মেকুৰীটোৰ দৰে জীৱনটো যাপন কৰিছোঁ ঘৰখনত যদি ঈশ্বৰক চিন্তা কৰিবলৈ চুক এটাও নাই কম ডাঙৰ কথা নে যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে ভিতৰত যিবিলাক দামী দামী অংগ পতংগ লগাই দিছে লাখ টকা দিলেও আমি কিনি আনিব নোৱাৰোঁ গধূলা সময়ত আগতে চাব যে গাঁৱৰ মাজেদি ওলাই গ'লত প্ৰতি ঘৰ গৃহতে অন্ততঃ ঘোষা এফাকি গোৱা শুনা গৈছিল বৰ বেছি পুৰণা দিনৰ কথাও নাই আজিৰ পৰা যদি আমি 50-40 বছৰ আগত যদি চাওঁ কিন্তু আজিৰ অসমীয়া সমাজৰ প্ৰতি ঘৰ গৃহতে সেইটো ব্যৱস্থা নাই সন্ধ্যা লাগিল মাত্ৰ লাহেকৈ মুখ হাত ধুই পেলাই তিনিআলি মূৰলৈ ওলাইহে আকৌ নহয় জানো বাহিৰত ধৰা চৰাই চিৰিকটিকেইটাও বাহলৈ উভতে ঠিক আছে যাওক যোৱাত আপত্তি নাই
কিন্তু অন্তত পুৱা গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো লাগে কাৰণ তেওঁৰ ওচৰত আমি ঋণী তেওঁৰ ওচৰত আমাৰ ঋণ আছে কেনেকৈ ঋণ আছে কাৰণ আপুনি মই ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি মৰি গৈ আছে দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে কম ডাঙৰ কথা নে এতিয়ালৈকে যে সেইখন লিষ্টত আপুনি মই পৰা নাই তেতিয়ালে জীৱনৰ প্ৰতিটো ছেকেণ্ডৰ বাবে ঈশ্বৰৰ ওচৰত দুনাই দুনাই কৃতজ্ঞতা যে প্ৰভু ধন্যবাদ এই জীৱনটো দিয়াৰ বাবে এই দিনটো দিয়াৰ বাবে প্ৰাৰ্থনা কৰা মানে এইটো নহয় যে প্ৰভু মই আমুকটো নাই হোৱা আমুকটো দিয়া আৰু ঈশ্বৰৰ সৈতে ব্যৱসায় কেতিয়াও কৰিব নালাগে কাৰণ যিজনা চাওঁ সকলোৱে চেষ্টা কৰি ফুৰে বোলে ধন ঐশ্বৰ্যক পাবলৈ কিন্তু সেই ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী ক'ত বহি আছে ঈশ্বৰৰ চৰণত নহয়নে গতিকে সেইজনা ঈশ্বৰক প্ৰভু মই তোমাক 10 গছ চাকি দিম তাৰ বাবে তুমি মোক এইটো কাম কৰি দিয়া এই ভাৱনাটো লৈ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নালাগে চাকি গছ দিয়ক তাত আমি ভুল ধৰিবলৈ যোৱা নাই শৰাইখন আগবঢ়াওক তাতো আমি ভুল ধৰিবলৈ যোৱা নাই কিন্তু এইটো নহয় যে মই বছৰেকৰ মূৰত এটা দিনত আৰু শৰাইখন দি থৈ আহিম তাৰপৰা বোলে হৈ যাব নহয় ভগৱন্তৰ পৰা বিচাৰিব পৰা কেপাচিটিটো আমাৰ থাকিব লাগিব নহয় জানো আজি মোৰ হাতত এইটো সামৰ্থ্যতা থাকিব লাগিব মোৰ হাতখন অকমান দীঘল হ'ব লাগিব যাতে মই মুখ্যমন্ত্ৰীক ডাইৰেক্ট লগ কৰি ক'ব পাৰোঁ যে ছাৰ আপুনি মোক এইটো বস্তু গোটাই দিয়ক কিন্তু তেওঁ যদি মোক চিনিয়েই নাপায় তেতিয়াহ'লে লগ কৰিবলৈ যাওঁতে গাৰ্ডকেইজনে খেদি পঠাই নিদিবনে ঠিক তেনেদৰে ঈশ্বৰৰ পৰা বিচৰাৰ সামৰ্থ্যতা মোৰ আছেনে নাই সেইটোতো মই বিচাৰ কৰিব লাগিব মই ক'লেই নহ'ব নহয় যে প্ৰভু মোক দিয়া তাৰ বাবে মই সেইকণ উপাসনা কৰিছোঁ নে নাই কৰা কাৰণ তেতিয়াহে ভগৱন্তই কৃপা কৰিব এইটো নহয় যে এদিন বা দুদিন আৰু ভগৱন্তৰ নামত চাকি গছ দি শৰাইখন দি থৈ দিম তাৰ বাবে নিত্য নিৰন্তৰ ভগৱন্তৰ চৰণৰ সৈতে আমি যুক্ত হৈ থাকিব লাগিব আৰু সেই যুক্ত হৈ থকাৰ বাবে এই ভাগৱতৰ ব্যৱস্থা আৰু ভাগৱতত এতিয়াতো চাবলৈ গ'লে সকলো ইয়াত গৃহস্থী লোক বহি আছে নহয় জানো গৃহস্থী আশ্ৰমখনত চাবলৈ গ'লে 4 আশ্ৰমৰ ভিতৰত শ্ৰেষ্ঠ বুলিও শাস্ত্ৰত কোৱা হৈছে কিয়নো শ্ৰেষ্ঠ বুলি কোৱা হৈছে কাৰণ তাৰ জৰিয়তে নিজৰ লগতে নিজৰ ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল সকলো তৰি যোৱাৰ পথটো প্ৰশস্ত হয় আৰু গৃহস্থীৰ ক্ষেত্ৰত যদি আমি চাওঁ এই মহাদেৱৰ পৰিয়ালটো আটাইতকৈ ডাঙৰ সুন্দৰ উদাহৰণ কেনেকৈ ভগৱান শিৱক ভগৱান বিষ্ণুৰ প্ৰথমজন বৈষ্ণৱ বুলি কৈছে বৈষ্ণৱানাম যথা শম্ভু যে বিষ্ণুৰ উপাসক ৰূপত ভক্ত ৰূপত মহাদেৱতকৈ শ্ৰেষ্ঠ ভক্ত বোলে নাই এতিয়া সেই ভক্তজনৰ জীৱনত যদি আমি চাওঁ চাওকচোন মহাদেৱৰ ওপৰত জটাত ধাৰণ কৰি আছে তেওঁ চন্দ্ৰক অমৃতৰ লগত তুলনা কৰা হয় কণ্ঠত আছে হলাহল বিষ অমৃত আৰু বিষ দুটা বেলেগ পদাৰ্থ কাহানিও মিল নাই তথাপি কিন্তু একেজন ব্যক্তিতে আছে কণ্ঠত আছে সৰ্প নিজৰ বাহন কি গৰু আমি যদি সহজ অৰ্থত কওঁ বা নিজৰ পুত্ৰৰ বাহন নিগনি আকৌ পত্নীৰ বাহন সিংহ এতিয়া নিগনি আৰু সাপ সিংহ আৰু গৰু এই জীৱকেইটাৰো কাহানিও মিল নাই কিন্তু একেটা পৰিয়ালতে আছে ভক্তৰ পৰিয়ালটো হৈছে সেইটো ভক্ত যদি হৈ পেলাই আমি জীৱনটো যাপন কৰোঁ তেতিয়া তাত বিপৰীত গুণযুক্ত জীৱও একেল ভাৱত শান্ত ভাৱত থাকিবলৈ বাধ্য হৈ পৰে কিন্তু যদি ভক্তিক ঢাকনি মাৰি পেলাই আমি জীৱনটো আৰম্ভ কৰোঁ তেতিয়াহ'লে একে তেজৰ ককাই ভাই হ'লেও লাহে লাহে ভাগ হৈ গৈ থাকিব বোলে কেলে মাটিৰ ভাগ দিয়া নাই হিমা খালটোত লাগি এই চাবচোন এনেকুৱা কিছুমান ঘটনা দেখিবলৈ পোৱা যায় জীৱনত আমি পৰমাণু এটাটো লগত লৈ যাব নোৱাৰোৱেই সেই গেলা পানী যোৱা খালটোক লাগিও একে ককাই ভাই গোটেই জীৱনটো মাতবোল নকৰাকৈ পাৰ কৰি দিয়ে নহয়নে সমাজতো কিছুমান এনেকুৱা দেখা যায় যে ফৰাই ওপৰত তেওঁ আগপাত দিছেনে 9টা ফুল কাটি দিছেনে সেই পাতখিলাত লাগিও কিছু জেগাত কি হয় আপোনাৰ নামঘৰ খেললৈ ৰূপান্তৰ হৈ যায় খেল ক'ত খেলা হয় য'ত 2-3টা পক্ষ থাকে মহাপুৰুষে সকলোকে এক কৰি থৈ গ'ল আৰু সেই মহাপুৰুষৰ নাম লৈ আমি খেল কৰি আছোঁ কাৰণ কেলে আপোনাৰ লগত মোৰ কথা নিমিলে আপুনি আগবেলা আহিলে মই আগবেলা নাহোঁ মই পাছবেলা আহিম য'ত মানুহকেই আমি চিনিবলৈ শিকা নাই ভকত ভগৱন্তক কেনেকৈ চিনি পাম পদুম ফুলপাহ যেতিয়া একেলগে থাকে পাহিবিলাক দেখিবলৈ বৰ ধুনীয়া লাগে নহয়নে পাহবিলাক যদি এৰুৱাই দিওঁ তেতিয়াহ'লে লঠঙা হৈ পৰে ঠিক তেনেদৰে সমাজ বুলি ক'লেও ভক্তৰ সমাজ তাত আপুনি সংঘৰ তাত আপুনি ভাগৱতী সমাজৰ তেওঁ বোলে আপোনাৰ কৃষ্ণগুৰু ইত্যাদি যিমানবিলাক আছে তেওঁ বোলে ব্ৰহ্ম সংগতি তেওঁ কাল সংগতি তেওঁ নিকা সংগতি পুৰুষ সংগতি
এই হিন্দীৰ ভাৱটো লৈ যদি আমি সমাজলৈ আহোঁ তেতিয়াহ'লে কি হ'ব আমি ভক্তি কৰিব নোৱাৰোঁ সেইবিলাক চিন্তাতে আমি আবদ্ধ হৈ থাকিম শ্ৰেষ্ঠ বস্তুটোক পাবলৈ কাহানিও মিল নথকা দুটা পক্ষ এখন সমাজলৈ আহিব লগা হৈছিল দেৱতা আৰু অসুৰসকল কাহানিও মিল নাই কিন্তু শ্ৰেষ্ঠ বস্তু অমৃত লাগে সেইকাৰণে একেখন সমাজলৈ আহিব লগা হ'ল এতিয়াতো আমি সেই অমৃতৰ যিজন গৰাকী সেইজনক পাবলৈ আমি আহিছোঁ তেতিয়াহ'লে আমি এক হ'বই লাগিব সমাজত যেতিয়া আমি এক হৈ লাগিব নিজৰ গৃহখনতো এক হ'ব লাগিব আৰু সেই এক হোৱাৰ ভাৱনাটো একমাত্ৰ ভক্তিহে আনি দিব পাৰে কাৰণ নিজকে ভক্ত হ'ব এইকাৰণেই লাগে তেতিয়া স্বামীয়ে পত্নীৰ ওপৰত অধিকাৰটো দেখুৱাব নোৱাৰে আৰু পত্নীও স্বামীৰ ওপৰত অধিকাৰটো দেখুৱাব নোৱাৰে ল'ৰা ছোৱালীও পিতৃ মাতৃৰ ওপৰত অধিকাৰ দেখুৱাব নোৱাৰে পিতৃ মাতৃও কিন্তু ল'ৰা ছোৱালীৰ ওপৰত অধিকাৰ দেখুৱাব নোৱাৰে য'ত অধিকাৰৰ প্ৰসংগ আহি পৰে তাত কিন্তু খেলিমেলি সৃষ্টি হয় কেলে স্বামীয়ে যদি ভাবি লয় এই মোৰ পত্নী মোৰ কথা মোৰ মতে চলিবই লাগিব আহিলে নহয় এইখিনিতে খেলিমেলি হ'বই পত্নীয়ে যদি ভাবি লয় এই মোৰ স্বামী মোৰ ল'ৰা ছোৱালী মোৰ মতে চলিবই লাগিব সেইখিনিতে খেলিমেলি সৃষ্টি হ'বই ল'ৰা ছোৱালীয়েও যদি পিতৃ মাতৃক অধিকাৰৰ বস্তু বুলি ভাবি লয় এই মোৰ মা দেউতা মই কৈছোঁ যেতিয়া মই বেয়া পোৱা বস্তুটো হ'লেও মোক গোটাই দিব লাগিবই খেলিমেলি হ'বই পিতৃ মাতৃয়েও যদি ল'ৰা ছোৱালীক অধিকাৰৰ বস্তু বুলি ভাবি লয় যে নহয় মোৰ ল'ৰা ছোৱালী মোৰ নিজৰ অধিকাৰৰ কথা মই ভাল খুৱাইছোঁ বেয়া খুৱাইছোঁ মোৰ কথা খেলিমেলি হ'বই কাৰো ওপৰত কাৰো অধিকাৰ নাই ইয়াত সকলো পৰাধীন আৰু পৰাধীনৰ আটাইতকৈ ডাঙৰ পৰাকাষ্ঠাটো আমি নিজেই কেনেকৈ নিজেই কাৰণ আপুনি মই চাব যিবিলাক ইন্দ্ৰিয় লৈ আছোঁ এই ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তিসমূহ স্বাভাৱিকতে বৰ চঞ্চল ডাঙৰ ডাঙৰকৈ ভাগৱত পঢ়িছে তালৈ কাণখন মোৰ কমকৈ যাব পাৰে ওচৰতে দুজন মানে ফুচুক ফাচাকৈ কি পাইছে নহয় তালৈ কাণখন আকৌ পটককৈ যায় নহয় নামঘৰলৈ আহিবলৈ মোৰ সময় নাথাকিব পাৰে কিন্তু তিনিআলি মূৰত হুলস্থুলতা হ'লে আকৌ তাৰ মই দৌৰি পেলাই পাওঁগৈ নহয় নহয়নে গীতা ভাগৱতৰ কথা পাতিবলৈ মোৰ সময় নাই কিন্তু কাৰ ঘৰলৈ কোন আহিছে কোনে আহি কি কৰিছে এইবিলাক কথা পাতিবলৈ আকৌ মোৰ সময় ওলাই নহয় এতিয়া চাওকচোন ভাগৱতে কৈছে কি যে পাতিলে ভাল কথা পাতা এনে নহয় যে ভাগৱততো আনৰ কথা নাই ভাগৱততো আনৰ কথা আছে আমি যদি চাওঁ আৰম্ভণিৰ পৰা শেষলৈকে ভক্তসকলৰ জীৱন চৰিত প্ৰভু ভগৱন্তৰ লীলা অৱতাৰসমূহৰ কথা এই ভাল কথাখিনি পাতি থাকোঁতে কি হ'ব তাৰ ভাল প্ৰভাৱখিনি আমাৰ জীৱনলৈ আহিব কিন্তু যদি বেয়াখিনি পাতি থাকোঁ বেয়াজনকতো ভাগৱতত বহুত প্ৰশংসা কৰা হৈছে যিজনে পৰনিন্দা পৰচৰ্চা কৰে বোলে কেনেকৈ মাতা পোনাতো হস্তাভ্যাম নিন্দকা জিহ্বয়ামলম নিজৰ মাকেও নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে বুজিছেনে কিন্তু যিজনে পৰনিন্দা পৰচৰ্চা কৰি ফুৰে তেওঁ আকৌ বোলে জিভায়ে চফা কৰে কম ডাঙৰ কথা নে আনৰ পৰনিন্দা বেয়াখিনিক সেই বিস্তাৰ লগত তুলনা কৰা হৈছে জিভায়ে কেনেকৈ চফা কৰে পাপ আৰু পুণ্য কেতিয়াও সৃষ্টিও নহয় ধ্বংসও নহয় ই এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ ৰূপান্তৰ হয় মই আপোনাৰ বেয়াখিনি যদি পাগলি থাকোঁ তেতিয়া আপোনাৰ গোটেই পাপখিনি মোলৈ আহিব মই সেইখিনি ভুগিব লাগিব সেইকাৰণে কোৱা দেখা যায় এই মই ইমান ভগৱানৰ নাম লওঁ ইমান ৰাতিপুৱা গধূলি গুৰুহাই কৰিছোঁ আকৌ মই কষ্ট কেলেই পাইছোঁ কোনোবাখিনিত মই পৰনিন্দা পৰচৰ্চা কৰিছিলোঁ সেইকাৰণে সেইখিনি মই সেই ৰূপত ভুগিব লগা হয় সেইকাৰণে আলোচনা কৰিলে কি হয় আমি যি আলোচনা কৰোঁ সেইবিলাকে আমাৰ মানস পটত প্ৰভাৱ পেলায় আৰু যিমানে ভালবিলাক আলোচনা কৰি থাকিম ভাল শব্দবিলাক মুখেৰে কম তেতিয়াহ'লে কি হ'ব তাৰ পৰা সৃষ্টি হোৱা শব্দ তৰংগটোৱে বৈজ্ঞানিকভাৱেও প্ৰমাণিত যিমানে আমি শুদ্ধ সাত্বিক শব্দ উচ্চাৰণ কৰিম তাৰ পৰা সৃষ্টি হোৱা শুদ্ধ সাত্বিক শব্দ তৰংগই শৰীৰত কিছুমান ভাল ৰসায়ন নিৰ্গত হোৱাত সহায় কৰে আৰু যিমানে বেয়া শব্দ উচ্চাৰণ কৰিম সিমানে কি হ'ব শৰীৰত বেয়া ৰসায়ন নিৰ্গত হ'ব নহ'লে এনেকুৱা দেখা যায় যে ভক্তি মাৰ্গত অহাৰ পাছতো বহু লোকে মুখৰ পৰা কিন্তু বেয়া মাতটো এৰিব নোৱাৰে আটাইতকৈ মাৰাত্মক ভুল সেইখিনিতে কেঞ্চাৰে যেনেকৈ গম নোপোৱাকৈ এফালৰ পৰা গম নোপোৱাকৈ খহাই লৈ গৈ থাকে কেঞ্চাৰ হৈছে এই বেয়া শব্দকেইটা মই ভকতৰ সমাজত ৰাম ৰাম কৃষ্ণ কৈছোঁ ঠিক আছে উজুতিটো খাওঁতে খুন্দাটো খাওঁতে মোৰ মুখৰ পৰা কি ওলাইছে সেইটো আপোনাৰ বাবে প্ৰযোজ্য নহয় মোৰ নিজৰ বাবেও প্ৰযোজ্য কেনেবাকৈ পিছল খাওঁতে খুন্দাটো খাওঁতে যদি গাঁৱলীয়া মাত এটা ওলাইছে তেতিয়াহ'লে মই জানিব লাগে মই যিমানখিনি শাস্ত্ৰ চৰ্চা কৰিছোঁ এইখিনি কি ধুনীয়াকৈ এটা গেলা আলু তাৰ কোনো অৰ্থ নাই কোনোবাই লাহেকৈ পেলাইহে দিব কাৰণ সঁচাকৈ যদি তেওঁৰ চৰণত মোৰ ৰতি প্ৰীতি থাকিলেহেঁতেন মোৰ ভগৱন্ত স্মৰণ হ'ব লাগিছিল সেইকাৰণে সেইখিনি সময়তে নিজকে পাৰিলে চিকুট এটা দিব লাগে দ্বিতীয়বাৰ যাতে অন্তত সেই বিপদৰ সময়কণত ঈশ্বৰ চিন্তনটো সুলভ হয় যদি নাই হোৱা তেতিয়াহ'লে মই কৈ থকা কথাখিনি কেৱল কৈ থকাৰ বাবেহে চৰ্চা হৈ আছে গাব লাগে কাৰণে মই গাই আছোঁ
কিন্তু ঈশ্বৰৰ চৰণৰ সৈতে মই যুক্ত হ'ব পৰা নাই। সেইবাবে কি শ্ৰৱণ কীৰ্তনৰ লগতে কি আছে স্মৰণ আৰু চিন্তনো আমাক লাগিব। শ্ৰৱণ ভক্তৰ সংগত মই হৰি কথা শুনিব লাগিব, কীৰ্তন মুখেৰে ভগৱন্তৰ নাম কীৰ্তন কৰিব লাগিব, কিন্তু মনেৰে যদি আকৌ মই বেলেগ চিন্তা কৰি থাকোঁ, বহি আছোঁ ইয়াত, ঘৰটো আছে আকৌ বোলে ঘৰত, নহ'লে দেখা যায় এই যেনে তেনে আমাৰ নাম প্ৰসংগ কৰি থকা সময়খনত আমি বহি থাকোঁ, এই যেতিয়া পাঠলৈ যায়গৈ বুজিছেনে, পাঠলৈ যোৱা সময়কণত কি হয়, পাঠ আৰম্ভ কৰিছেহে, লাহেকৈ আপোনাৰ দেখিব এই দুজনমান হৃদয়ত ৰৈ থাকিবগৈ, দুজনমান সেইখিনিত ৰৈ থাকিবগৈ। আৰু কেতিয়াবা এনেকুৱা হয় যে সোনকালে দোহাই দিয়ক মোৰ গৰুকেইটা আছে, ছাগলীকেইটা আছে। এইটো জৰুৰী নহয় যে ঘণ্টাজুৰি তেওঁ তাত বহি থাকিব, কিন্তু অন্ততঃ যিকণ সময় বহা গৈছে, যেতিয়া আমি আনক উপদেশ দিছোঁ যে ভগৱন্তৰ গুণৰ কথা শুনিবলৈ একান্ত মনে বহিবা, তেতিয়া মই নিজেওতো বহিব লাগিব। মই নিজেই যদি আপোনাক উপদেশ দি আপোনাক সেই কথাখিনি কয়, মই নিজেই যদি আওকাণপতীয়া হৈ থাকোঁ, তেতিয়াহ'লে হ'ব জানো? অন্ততঃ যিকণ সময় শুনা গৈছে সেইকণ সময় যাতে আমি কায় মন বাক্যে ঈশ্বৰ চিন্তনত নিয়োগ কৰোঁ। কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণৰ স্বৰূপটো মনলৈ আমাৰ ভাহি আহিব লাগিব, তেতিয়া আমাৰ সেই ৰূপ চিন্তনত আমি ভক্তি মাৰ্গত আগবাঢ়ি গৈ থাকিব পাৰিম। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে